चलो চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া ক'ব আপোনালোকক যে মিঠাতেল আপোনালোকে কমকৈ খাব, গাড়ীৰ ইন্ধন আপোনালোকে কমকৈ পুৰিব, তেতিয়াই অৰ্থনীতিৰ ফোপোলা স্বৰূপটো উদঙাই যায় মানুহৰ সন্মুখত। আৰু চৰকাৰখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত, ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা, বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি, জীৱনদায়িনী ঔষধৰ আকাশলংঘী মূল্য বৃদ্ধি, মানুহ আখৰলৈ যাব পৰা নাই, মূল্য বৃদ্ধি হৈছে, চাউলত মূল্য বৃদ্ধি, চেনিত মূল্য বৃদ্ধি, দাইলত মূল্য বৃদ্ধি, সকলোতে মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰিছে। এই যি সময়ত 5খন ৰাজ্যৰ নিৰ্বাচন চলি আছিল, সেই সময়ত বিভিন্ন ৰাজনৈতিক দলে বিজেপিকে ধৰি যিসকলে চৰকাৰ কৰিছে, তেওঁলোকৰ ৰেলীত গাড়ীৰ পয়োভৰ দেখি আমি হতচকিত হৈছোঁ। 100, 150, 200 গাড়ীলৈকে তেওঁলোকৰ অনুষ্ঠানলৈ গৈছে ৰেলীসমূহত। ৰেলী থকাৰ সময়তে দ্য ষ্ট্ৰেইট অফ হৰমুজ বন্ধ আছিল। তেতিয়াও পেট্ৰলৰ সৰবৰাহটো ভাৰতবৰ্ষলৈ বন্ধ আছিল। তেতিয়া কিন্তু মূল্য বৃদ্ধিটো কৰা নাছিল। সেইটো কথাৰ দ্বাৰা এটা কথা প্ৰতিপন্ন হৈছে যে ভাৰতৰ চৰকাৰখনে, অসমৰ চৰকাৰখনে জনসাধাৰণৰ কথা কোনো কাৰণত চিন্তা নকৰে। তেওঁলোকে জনসাধাৰণৰ কথা চিন্তা নকৰাৰ কাৰণেই আজি প্ৰতিটো ক্ষেত্ৰত মূল্য বৃদ্ধি হৈছে আৰু প্ৰতিটো ক্ষেত্ৰত এই মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই, যাৰ কাৰণে সৰ্বসাধাৰণ কোঙা হৈ গৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। বাণিজ্যিক চিলিণ্ডাৰ 3000তকৈ ওপৰত দাম বেছি হৈছে। গতিকে 3000তকৈ ওপৰত যেতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িব, তেতিয়া গাঁৱৰ সৰু সৰু দোকানবোৰে, ৰেষ্টুৰেণ্টবোৰে এইবোৰ কেনেকৈ চলিব? মানুহে ঔষধ কেনেকৈ কিনিব? ঔষধৰ ক্ষেত্ৰত যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে, এইবোৰ কেনেকৈ কিনিব? এইবোৰ কথা চৰকাৰে চিন্তা কৰিব লাগিব। আৰু আমি আজি এই তামোলপুৰৰ ৰাজপথৰ পৰা অসম চৰকাৰৰ যিখন নতুন চৰকাৰ গঠন কৰা হৈছে, যিগৰাকী নতুন মুখ্যমন্ত্ৰীক দায়িত্ব দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা, তেওঁক আমি আহ্বান জনাইছোঁ, অসমৰ জনসাধাৰণৰ স্বাৰ্থত অসমত মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব। চাউল, দাইল, চেনি, মিঠাতেল
তেল সকলোতে মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব যদি মূল্যবৃদ্ধি ৰোধ নহয় ছাত্ৰ সন্থাই ৰাজপথত ইয়াতকৈও ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু তাৰ কাৰণে ৰাজ্য চৰকাৰ সাজু থাকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু থাকক